এইকেইটা কথাৰ ধ্যান ৰাখিলে কিন্তু আপোনাৰ 1-2 লাখ মান টকা পানীত পৰিব আৰু 1 বছৰ দিন এনেই যাব নমস্কাৰ আপোনালোকে ভাবি আছে নেকি সিএম ফ্লাইট স্কিমৰ জৰিয়তে জাপানত চাকৰি কৰাৰ কথা যদি ভাবিছে তেন্তে ভিডিঅটো শেষলৈকে চাওক এই ভিডিঅটোত সিএম ফ্লাইট স্কিমৰ লগত জড়িত সকলো কথা সকলো ইনফৰমেশন আপোনালোকক দিম যেনে ইয়াৰ কাম কি পইচা কিমান খৰচ হ'ব কিমান দিন ট্ৰেইনিং ল'ব লাগিব কি কোৱালিফিকেশন থাকিব লাগিব কি কাগজ থাকিব লাগিব ইত্যাদি ইয়াৰ উপৰি ভিডিঅটোৰ শেষত এই স্কিমখনৰ কেইবাটাও গোপন কথা আপোনালোকক কম যিকিটা কোনো নিউজ চেনেল বা সিএমও মেনশন কৰা নাই কিন্তু এই কথাকিটা নাজানিলে আপোনাৰ পৰৱৰ্তী সময়ত ডাঙৰ বিপদ বা লোকসানৰ সন্মুখীন হ'ব পাৰে এই যিখন সিএম ফ্লাইট স্কিম এইখন অসমৰ নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে এটা সুন্দৰ পদক্ষেপ এই স্কিমটো অসমৰ প্ৰায় 50,000 ব্যক্তিক জাপানীজ ল্যাঙ্গুৱেজ শিকাব মানে প্ৰশিক্ষণ দিব আৰু তেওঁলোকক জাপানত কাম কৰাৰ বাবে উপযোগী কৰি তুলিব এই আঁচনিখনৰ 4টা মান উদ্দেশ্য আছে লক্ষ্য আছে কিন্তু মেইন কাম এটাই হেতু হল অসমৰ যুৱক যুৱতীক বিভিন্ন ধৰণৰ ভাষাৰ প্ৰশিক্ষণ দি বাহিৰৰ দেশত কাম কৰিবৰ বাবে উপযুক্ত কৰি তোলা এতিয়া প্ৰথম আহিছো খৰচৰ কথালৈ আপুনি যদি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰে তেনেহলে আপোনাৰ খৰচ কিমান পৰিব এনে গোটেই ক্ৰছটো যি ফিস আছে হেয়া আপোনাৰ প্ৰায় 1,80,000 কিন্তু ইয়াৰে 1 লাখ টকা অসম চৰকাৰে আৰু 50,000 টকা জাপান চৰকাৰে দিব আৰু বাকি থকা 30,000 টকাটো আপুনি নিজৰ জেপৰ পৰা দিব লাগিব আৰু আপুনি চাকৰিটো পোৱাৰ পিছত তাত প্ৰথম সেটেল হ'বৰ কাৰণে এটা এক্সট্ৰা 50,000 অসম চৰকাৰে আপোনাক দিব নেক্সট আহিছো এই কোৰ্সটো কিমান দিনৰ বাবে কৰিব লাগিব অফিচিয়েল নোটিফিকেশনত মেনশন কৰা অনুসৰি প্ৰায় 10 মাহৰ পৰা 12 মাহৰ ভিতৰত এই কোৰ্সটো কমপ্লিট হ'ব এই কোৰ্সটোত আপোনালোকক জাপানীজ ভাষাৰ ট্ৰেইনিং দিয়া হ'ব আৰু লগতে বিভিন্ন ধৰণৰ পাৰ্সোনালিটি ডেভেলপমেন্টৰ বাবে শিক্ষা দিয়া হ'ব ইয়াৰ পাছত আহিছো ৰিকোয়াৰমেন্টৰ ওপৰত সিএম ফ্লাইট স্কিমখনত এপ্লাই কৰিবলৈ হলে আপোনালোকক কি বস্তু বা কোৱালিফিকেশনৰ প্ৰয়োজন হ'ব প্ৰথম আপোনাৰ বয়স 18 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব ইংলিছৰ বেসিকখিনি জানিব লাগিব ইংলিছ বুজি পাব লাগিব অলপ চলপ ক'ব পাৰিব লাগিব আৰু মেডিকেলি একদম ফিট হ'ব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব আৰু আপুনি অসমৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব এই সিএম ফ্লাইট স্কিমৰ আন্ডাৰত প্ৰায় 16টা ফিল্ড অন্তৰ্ভুক্ত আছে মই লিষ্টখন আপোনালোকক দি দিছো এবাৰ চাই ল'ব আপুনি এই স্কিমখনৰ আন্ডাৰত জাপানলৈ যদি যাব বিচাৰে তেন্তে ইয়াৰ এই যিবিলাক ফিল্ড আছে ইয়াৰ যিকোনো এটা স্কিল আপোনাৰ থাকিব লাগিব আৰু প্লাস সেই স্কিলটোৰ বাবে যি কোৱালিফিকেশন থাকিব লাগে হেয়া আপোনাৰ থাকিব লাগিব যেনে নাৰ্সিংৰ বাবে নাৰ্সিংৰ ডিগ্ৰী থাকিব লাগিব এতিয়া আহিছো সিএম ফ্লাইট স্কিমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান ইনফৰমেশন লৈ যিকিটা নিউজ চেনেল বা সিএমও ইমান বহলাই আপোনাক আলোচনা কৰা নাই কিন্তু সেই কথাকিটা নাজানিলে আপুনি পৰৱৰ্তী সময়ত লোকসান বা বিপদৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি মানসিকভাৱে অলপ ভাগি পৰিব পাৰে তাৰে প্ৰথমটো হল এই আঁচনিত এপ্লাই কৰিলে আপুনি জাপান যোৱাটো কনফাৰ্ম নেকি ইয়াৰ আনসাৰটো হল নো কাৰণ এই স্কিমখনত আপুনি দুটা ষ্টেজত জাপান যোৱাৰ পৰা বঞ্চিত হ'ব পাৰে প্ৰথমটো হল আপুনি যদি জেএলপিটি পৰীক্ষাটোত ফেইল কৰে এটা প্ৰশ্ন হল এই জেএলপিটি কি বস্তু ইয়াৰ ফুল ফৰ্মটো হল জাপানীজ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এই আঁচনিৰ জৰিয়তে যদি আপুনি জাপানলৈ যাব বিচাৰে তেনেহলে SSW ভিসা প্ৰভাইড কৰা হয় আৰু এই ভিসা পাবলৈ হলে আপুনি এই এক্সামটো পাস কৰিবই লাগিব যেহেতু 10-12 মাহৰ ভিতৰত এটা নতুন ল্যাঙ্গুৱেজ শিকাটো ইমান ইজি নহয় গতিকে এক্সামটো পাস কৰাটো অলপ কঠিন হ'ব আপোনাৰ যদি মনত প্ৰবল ইচ্ছা আছে হাৰ্ড ওয়াৰ্কিং কৰিব পৰা ক্ষমতা আছে তেতিয়াহে এই আপোনাৰ আঁচনিখনত এপ্লাই কৰক নহলে আপোনাৰ সেই পইচাটো এনে যাব প্লাস আপোনাৰ সময়টো এনে যাব আৰু দ্বিতীয়টো ষ্টেজ হল আপুনি এক্সামটো পাস কৰাৰ পাছতো এই স্কিমখনৰ যি ট্ৰেইনিং পাৰ্টনাৰ তেওঁলোকে আপোনালোকক চাকৰি এৰেঞ্জ কৰি দিব নোৱাৰিব পাৰে আৰু তেতিয়া আপোনাৰ সেই 30,000 টকাটো প্লাস সেই 10-12 মাহ এনে যাব কিন্তু আপুনি চাকৰি নাপালেও 30,000 টকাত জাপানে শিকিব পাৰিব হেতু এটা আপোনাৰ লাভ হ'ব আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি জনা উচিত যে আপুনি প্ৰথমে দিয়া 30,000 টকাটোৰ বাহিৰেও আৰু পইচা খৰচ হ'ব পাৰে এই যে আপুনি 30,000 টকাটো দিলে হেতু কেৱল কোৰ্সটোৰ মানে ট্ৰেইনিং প্ৰগ্ৰামটোৰ ফিসে হয় ইয়াৰ উপৰিও আপোনাৰ ট্ৰেইনিং সময়ত থকা খোৱা অহা যোৱা কৰা আৰু চাকৰিটো কনফাৰ্ম হোৱাৰ পাছত ফ্লাইটৰ টিকেট মেডিকেল চেকআপ ভিজাৰ খৰচ ইত্যাদি মিলাই এপ্ৰক্সিমেট আপোনাৰ 1 লাখৰ পৰা 1,80,000 পৰ্যন্ত খৰচ হ'ব পাৰে ইয়াৰ উপৰিও আপুনি যদি ভাবি আছে আপোনাৰ স্যালাৰি চাকৰিটো পোৱাৰ পিছত 2 লাখ টকা হ'ব হেয়া আপোনাৰ ভুল ধাৰণা আপোনাৰ স্যালাৰি 50,000 হ'ব পাৰে 1 লাখ হ'ব পাৰে 1.5 লাখ হ'ব পাৰে বা 2 লাখ হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে যে সেই স্যালাৰি আপুনি জাপানত জীৱন নিৰ্বাহ কৰিবলৈ দিগদাৰ হ'ব পাৰে এইবোৰে আছিল সিএম ফ্লাইট স্কিমখনৰ বিষয়ে জানিব লগা সকলো কথা ইয়াৰ বাহিৰেও যদি আপোনাৰ কিবা জানিব লগা থাকে তেনেহলে কমেন্ট সেকশনত জনাব